হয় মৌলানা, আপোনাক মই সুধিছোঁ এইখন মাৰ্কেট ক'ত আৰু কেতিয়া ষ্টাৰ্ট হ'ব কওকচোন। এইখন মাৰ্কেট হ'ল আমাৰ যোগীজান বজাৰৰ যাওঁতে বৰতলা বুলি জেগা এটা নিউ মাৰ্কেট, বৰতলা নিউ মাৰ্কেট বুলি কয়। এতিয়া এইটো নতুন মাৰ্কেট হৈ আছে আৰু এই মাৰ্কেটখন আমাৰ আগৰ ব্যৱসায়ৰ কাৰণে অহা মাহৰ 5 তাৰিখ, ডিচেম্বৰ মাহৰ 5 তাৰিখ আৰম্ভ কৰা হ'ব, উদ্বোধনী কৰা হ'ব। গতিকে আমাৰ এইখন মাৰ্কেটত আমি সকলো আগৰ ব্যৱসায়ী ৰাইজক মই আমন্ত্ৰণ জনাইছোঁ যে আমাৰ ইয়াত সকলো আহে, যাতে আহি ইয়াত বিজনেছ কৰে। আমাৰ ইয়াত বহুত ধৰণৰ সুবিধা আছে। 4 মাহৰ কাৰণে 4 মাহ ফ্ৰী দিয়া হৈছে বোলে, 4 সঁচা মাহৰ নেকি? কাৰণে ফ্ৰী দিয়া হৈছে। কোনো ডিপজিট লোৱা নহ'ব আৰু কোনো ভাড়াও দিয়া নহ'ব। আৰু আমাৰ ইয়াত বহুত সুবিধা আছে। চাৰিওফালে আপোনাৰ ৰাস্তা আছে, হোজাইৰ পৰাও আহিব পাৰিব, যোগীজানৰ পৰা আহিব পাৰিব, ডবকাৰ পৰাও আহিব পাৰিব, যমুনামুখৰ পৰাও আহিব পাৰিব। গতিকে এইটো প্লেচটো বৰ ধুনীয়া প্লেচ। আৰু বহুত জেগাত বজাৰ থাকে কিন্তু বহুত অসুবিধা থাকে, ৰাস্তাৰ অসুবিধা, গাড়ী পাৰ্কিঙৰ অসুবিধা, পেচাব কৰাৰ অসুবিধা। গতিকে আমাৰ এইখন বজাৰত আলহামদুলিল্লাহ এনেকুৱা এটা মানে প্লেচ আৰু এনেকুৱা এটা বজাৰ, ইয়াত সকলো ধৰণৰ সুবিধা আছে। যাতে মানে ইয়াত গাড়ী যদি হাজাৰো গাড়ী আহে, আমাৰ এই বজাৰৰ ভিতৰত পাৰ্কিঙৰ জেগা আছে। ইয়াত কোনো যথেষ্ট মই এয়া চব সুবিধা পাব আপোনালোকে। এইটো চাওক, নতুনকৈ আৰু কনষ্ট্ৰাকশ্যন চলি আছে। মৌলানা আৰু কিবা ক'ব? আৰু আমাৰ এই বজাৰখন ইনশাআল্লাহ ডিচেম্বৰৰ 5 তাৰিখ আমি সন্ধ্যাৰ পিছত, মাগৰিবৰ পিছত ইনশাআল্লাহ ইয়াত আমি আৰম্ভ কৰিম, উদ্বোধনী কৰিম। আৰু ইয়াত এখন চিমনি আছে। মই সকলোকে আমন্ত্ৰণ আমন্ত্ৰণ জনাইছোঁ। হয়, ইয়াৰ এজন স্থানীয় যুৱক আছে। আপুনি কি কয়, মাৰ্কেটখন কেতিয়া ষ্টাৰ্ট হ'ব? ডিচেম্বৰৰ 5 তাৰিখ। ডিচেম্বৰৰ 5 তাৰিখৰ পৰা। আপোনাৰ নাম কি? মনোৱাৰ হুছেইন। আপুনিও ৰাখিছে বোলে দোকান? হয়। যথেষ্ট ধুনীয়া মাৰ্কেট। আপোনালোক আহক, ভিজিট কৰক আগৰ উদ্যোৰ মাৰ্কেট।